দেৰগাঁৱত কৃতাঞ্জলি আৰু আধ্যাত্মিক চিন্তা আৰু চেতনা উন্মোচন। দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ অনুষ্ঠান উদযাপনৰ সৈতে সংগতি ৰাখি গ্ৰন্থ উন্মোচনী সভা। বৃহস্পতিবাৰে বিয়লি দেৰগাঁও সাহিত্য সভা ভৱনত উন্মোচন কৰা হয় গ্ৰন্থ দুখন। অৱনী বৰঠাকুৰৰ আধ্যাত্মিক চিন্তা আৰু চেতনা গ্ৰন্থখন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক দীপেন দত্তই আৰু মৃত্তিকা শৰ্মাৰ কৃতাঞ্জলি গ্ৰন্থখন উন্মোচন কৰে দেৱযানী মহন্তই। উক্ত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বহু সংখ্যক সাহিত্যপ্ৰেমী ৰাইজ উপস্থিত থাকে। বিশিষ্ট সাহিত্যিক নুৰুল চুলতানৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত দেৰগাঁও সাহিত্য সভাৰ সভাপতি অজিত চন্দ্ৰ দত্ত, সম্পাদক বিচিত্ৰ ভূষণ কলিতা, উদযাপন সমিতিৰ সম্পাদক জিছান জংগম বৰা, সুৰেন্দ্ৰ মোহন হাজৰিকা, চৌধুৰীনাথ হাজৰিকা, লাৱণ্য বৰা, কবি ধ্ৰুৱ বৰা, অমৰ বৰুৱা আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আজি দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষৰ লগত সংগতি ৰাখি দুখন গ্ৰন্থ উন্মোচন কৰা হয়। মৃত্তিকা শৰ্মাৰ কৃতাঞ্জলি গ্ৰন্থখন উন্মোচন কৰে দেৰগাঁৱৰ এগৰাকী বিশিষ্ট সমাজসেৱী বৰ্ষীয়ান মহিলা দেৱযানী মহন্তই, আৰু অন্যখন হৈছে অৱনী বৰঠাকুৰৰ আধ্যাত্মিক চিন্তা আৰু চেতনা। এই গ্ৰন্থখন সংবাদ জগতৰ মহিৰু দীপেন দত্তই উন্মোচন কৰে। দুয়োখন গ্ৰন্থই যুৱ সমাজক উদ্বুদ্ধ কৰিব পৰাকৈ আধ্যাত্মিক চিন্তাৰে সমৃদ্ধ কৰি নিজৰ জীৱন সুপথে পৰিচালিত কৰিব পৰাকৈ দুয়োগৰাকী লেখিকাই অত্যন্ত কষ্টৰে এই দুয়োখন আধ্যাত্মিক চিন্তা চেতনাৰ গ্ৰন্থ লেখি উলিয়াইছে, আৰু দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষৰ লগত সংগতি ৰাখি এই গ্ৰন্থ দুখন উন্মোচন কৰা হৈছে। আমি দেৰগাঁও সাহিত্য সভাৰ তৰফৰ পৰা শ্ৰীযুতা মৃত্তিকা শৰ্মা আৰু অন্যগৰাকী লেখিকা শ্ৰীযুতা অৱনী বৰঠাকুৰৰ জীৱন যাতে সুন্দৰ হয় আৰু সুস্বাস্থ্যৰে তেওঁলোকে জগত জিনিব পাৰে তাৰে শুভ কামনা কৰিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।